বৰক্ষেত্ৰীৰ পশ্চিম কুৰিহমাৰী তালিবানী কায়দাৰে এজন যুৱকক ভয়ংকৰ আক্ৰমণ। এই ঘটনাৰ বিৱৰণ শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। শিয়ালমাৰী আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ ঘটনাৰ সৈতে জড়িত থকা মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ আন 3জন পলাতক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে পাবলৈ থকা ধনৰ বাবে বৰচুলীয়া চৰৰ আনোৱাৰ হুছেইন নামৰ যুৱকজনক 4জনীয়া এটি দুৰ্বৃত্তৰ দলে মঙলবাৰে আবেলি মোকালমোৱাৰ পৰা বলপূৰ্বকভাৱে উঠাই লৈ হাজমত আলীৰ ঘৰত আবদ্ধ কৰি ৰাখি ৰাতি 11টামান বজাত দলবদ্ধভাৱে আনোৱাৰ হুছেইনক হাত ভৰি বান্ধি তালিবানী কায়দাৰে ভয়ংকৰভাৱে মাৰপিট কৰি হত্যা কৰাৰ চেষ্টা কৰে যদিও স্থানীয় 2জন ব্যক্তিয়ে ঘটনাটোৰ উমান পাই ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে কোনোমতে প্ৰাণ ৰক্ষা পৰে এই যুৱকজনৰ। যুৱকজনে মীৰ হুছেইন নামৰ এজন ব্যক্তিক ফোনযোগে কথাটো অৱগত কৰাত মীৰ হুছেইনে দুৰ্বৃত্তৰ দলটোক কাকতি মিনতি কৰে যদিও তেওঁলোকে কাণসাৰ নকৰাত অৱশেষত শিয়ালমাৰী আৰক্ষী থানাত ঘটনা সম্পৰ্কে অৱগত কৰাত ভাংনামাৰী আৰক্ষীৰ সহযোগত শিয়ালমাৰী আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি মোকালমোৱা অসামৰিক প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাৰ লগত জড়িত থকা মূল অভিযুক্ত হাজমত আলীক আজি ৰাতিপুৱা শিয়ালমাৰী আৰক্ষী বিষয়াই আটক কৰিবলৈ সক্ষম হয় যদিও আন কেইবাজনো এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। মই কালি মোকালমাত গৈছিলোঁ মঙ্গলবাৰ আমাৰ ৰাজুৰ বস্তি আমাৰ তুলে নিয়ে গেছে 4টা বজাত দিনে 4টা বজাত তুলে নিয়ে গেছে রাত্রি নিয়ে মারপিট করছে কোনে মারে গাড়ি কিহৰ কাৰণে মাৰিলে কিহৰ কাৰণে মানে নাই তোমরা অলপমান পইচা পালা হয় মততে সেইখিনি কাৰণে তাৰমানে ধৰি লাগিছে পাবলৈ দিয়া ধন নিদিয়াৰ বাবে না মই পইচাটো দিম বুলি কৈছিলোঁ সিহঁতক যে অলপমান কেইদিনমান পিছত দিয়ক সিহঁতে মানি লোৱা নাই ঘৰৰ পৰা উঠাই লৈছিলে ঘৰৰ পৰা নাই মোকালমা বজাৰৰ পৰা কেইজনে উঠাই লৈছিলে সিহঁতে মানুহ আছিল 3জন কোনে কোন হাসমত আলী আৰু হ'ল হাসপাতাল সৰু এইটো তাৰ ল'ৰা এটা আইনাল আলী আৰু আইনালৰ ল'ৰা বাবুল দলবদ্ধভাৱে উঠাই লৈ গৈছে জলদি বস্তু উঠাই লৈ গৈছে মোকালমোৱাৰ পৰা উঠাই লৈছে ক'ত নিলে উঠাই ফেলে আপোনাৰ প্ৰথমে লৈছিল এই কাউৰাঘাটি তারপরে রাতে রাখিছি মোটামুটি 8:30 গুলি রাখি আর তারপরে আপনার 11টা বাজার লই গেছি এই আপনার এই বুদ্ধরা বাজার আছে তাপিনি ফেলে মারিছে এতে মানে এই পাই ফেলে কিবা পাই ফেলে মানার পর নাই মারিছে সব আদি মারিছে তো ফিরি এসি যিবিলাক সব স্কুলে সব পাটি হেঁটে গেছে তো আপনার ঘর কোনখিনি আপনার ঘর কোনখিনি আমার ঘরটো আপনার এই বরচুলিয়ার সরক থানা কি পড়ে থানা শিয়ালমারি আপনার নাম কি আনোয়ার হোসেন কিমান টাকা পাব লাগিছে পইচা বেছি নাপায় 25,000 মান টাকা পায় 25,000 টাকা নিদিয়াৰ বাবে মাৰিব প্ৰাণী মাৰাৰ কিবা হেৰি ষড়যন্ত্ৰ কৰিছিল নেকি এটা পানীত মানে আপোনাৰ হেৰি কৰিছিল তাৰমানে সিহঁতৰ ঘৰৰ পিছফালে পানী আছিল পানী চুবাইছোঁ মোক দেখা পাইছোঁ ভিতৰত মানে হেৰি আছে মানে তোমাক একেবাৰে মাৰি শেষ কৰাৰ বুলি ভাবিছে ডাইৰেক্ট মাৰিম বুলি হাতে লৈ গৈছিল এতিয়া কি কৰিলে এতিয়া আইনত আহিছে আপোনাক কোনে উদ্ধাৰ কৰি আনিছে মোক উদ্ধাৰ কৰিলে আনিছে আমাৰ থানাৰ পৰা পুলিচ যাইছিল কোন থানাৰ পৰা আমাৰ শিয়ালমাৰী থানাৰ পৰা শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট সুহানা লাইভ।